ৰাজনৈতিক দলৰ মতাদৰ্শ ত্যাগ কৰি বেলেগ দলত যোগদান কৰিছে আৰু শিডিউল 10 অনুসৰি তেখেতসকলৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'ব লাগে আৰু তেখেতসকলে যদি সদনলৈ আহি অন্য দলৰ সদস্যপদ গ্ৰহণ কৰাৰ পিছত সদনত থাকে সদনৰ পবিত্ৰতা নষ্ট হ'ব। ইয়াৰ পূৰ্বেও আমি এনেকুৱা অভিযোগ দিছিলোঁ, সেইখিনি অভিযোগ বিবেচনা হৈয়ে আছে এতিয়াও আৰু জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। সেই গতিকে এতিয়া আমি তাৎক্ষণিকভাৱে এই সদস্য দুজনৰ নিলম্বনৰ ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ কামনা কৰিছোঁ। নিশ্চয় নিশ্চয় সেইটো আমি চাওঁ এতিয়া। মহোদয়, তেখেতসকলৰ থকালৈকে সদনৰ কাৰ্যসূচী বেলেগ দলৰ সদস্য বেলেগ দলৰ পৰা জয়লাভ কৰি অহাৰ পিছত বেলেগ দলত অংশগ্ৰহণ কৰিলে সদনৰ পবিত্ৰতা নাথাকিব। সেই গতিকে সদনৰ পবিত্ৰতা ৰক্ষা কৰাৰ খাতিৰত তেখেতসকলক আপুনি যি ব্যৱস্থা লয় সাময়িকভাৱে সদনৰ ভিতৰৰ পৰা বাহিৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। সন্মানীয়, আমি সন্তুষ্ট হ'ম ছাৰ। নহয় প্লিজ, মই কৈছোঁ তাৰ কাৰণে এতিয়া একদম উইদিন ছেকেণ্ডত ডিচিশ্যন যদি ল'ব লাগে দেশত কি থাকিব তেতিয়াহ'লে? কমপ্লেইনটো চবেই দিব পাৰে আৰু লগে লগে যদি একশ্যন হয়। স্যাৰ, প্ৰমাণিত হোৱা কমপ্লেইন নহয় স্যাৰ, প্ৰমাণিত হোৱা প্ৰমাণ তথ্য সহকাৰে আপোনাক দিয়া গৈছে স্যাৰ। আপুনিহে দিছে, আগেও কৈছে স্যাৰ, আপুনি দিছে চাইছোঁ, ৰাখি থৈছে। আপুনি যদি স্যাৰ গাৰ্জেন হয়, বিধানসভাৰ গাৰ্জেন হয়, কোনো সদন ত্যাগ কৰিছোঁ। আমি স্যাৰ সদন ত্যাগ কৰিছোঁ। ঠিক আছে, নাই এইটো অধিকাৰ আছে, সদন ত্যাগ কৰিব পাৰে। এনেকুৱা এইটো এটা ডিচিপ্লিন সদন ত্যাগ কৰাটোৱে। ৰাজনৈতিক দলৰ মতাদৰ্শ ত্যাগ কৰি বেলেগ দলত যোগদান কৰিছে আৰু শিডিউল 10 অনুসৰি তেখেতসকলৰ ওপৰত যাৱতীয় ব্যৱস্থা ল'ব লাগে আৰু তেখেতসকলে যদি সদনলৈ আহি অন্য দলৰ সদস্যপদ গ্ৰহণ কৰাৰ পিছত সদনত থাকে সদনৰ পবিত্ৰতা নষ্ট হ'ব। ইয়াৰ পূৰ্বেও আমি এনেকুৱা অভিযোগ দিছিলোঁ, সেইখিনি অভিযোগ বিবেচনা হৈয়ে আছে এতিয়াও আৰু জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। সেই গতিকে এতিয়া আমি তাৎক্ষণিকভাৱে এই সদস্য দুজনৰ নিলম্বনৰ ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ কামনা কৰিছোঁ। নিশ্চয় নিশ্চয় সেইটো আমি চাওঁ এতিয়া। মহোদয়, তেখেতসকলৰ থকালৈকে সদনৰ কাৰ্যসূচী বেলেগ দলৰ সদস্য বেলেগ দলৰ পৰা জয়লাভ কৰি অহাৰ পিছত বেলেগ দলত অংশগ্ৰহণ কৰিলে সদনৰ পবিত্ৰতা নাথাকিব। সেই গতিকে সদনৰ পবিত্ৰতা ৰক্ষা কৰাৰ খাতিৰত তেখেতসকলক আপুনি যি ব্যৱস্থা লয় সাময়িকভাৱে সদনৰ ভিতৰৰ পৰা বাহিৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। সন্মানীয়, আমি সন্তুষ্ট হ'ম ছাৰ। নহয় প্লিজ, মই কৈছোঁ তাৰ কাৰণে এতিয়া একদম উইদিন ছেকেণ্ডত ডিচিশ্যন যদি ল'ব লাগে দেশত কি থাকিব তেতিয়াহ'লে? কমপ্লেইনটো চবেই দিব পাৰে আৰু লগে লগে যদি একশ্যন হয়। স্যাৰ, প্ৰমাণিত হোৱা কমপ্লেইন নহয় স্যাৰ, প্ৰমাণিত হোৱা প্ৰমাণ তথ্য সহকাৰে আপোনাক দিয়া গৈছে স্যাৰ। আপুনিহে দিছে, আগেও কৈছে স্যাৰ, আপুনি দিছে চাইছোঁ, ৰাখি থৈছে। আপুনি যদি স্যাৰ গাৰ্জেন হয়, বিধানসভাৰ গাৰ্জেন হয়, কোনো সদন ত্যাগ কৰিছোঁ। আমি স্যাৰ সদন ত্যাগ কৰিছোঁ। ঠিক আছে, নাই এইটো অধিকাৰ আছে, সদন ত্যাগ কৰিব পাৰে। এনেকুৱা এইটো এটা ডিচিপ্লিন সদন ত্যাগ কৰাটোৱে।